সঁচা কথা ক'বলৈ গ'লে আমাৰ মানে 25 চনত মানে আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মানে মৃত্যুৱেও মানে আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত মানে বহুতখিনি মানে প্ৰভাৱ পেলাইছে বুলি ক'ব পাৰোঁ। কাৰণ তেখেতৰ মৃত্যুৰ পিছৰ পৰা ল'ৰা ছোৱালীখিনিয়ে প্ৰায় সেই মাহটোৱে মানে পঢ়া শুনাৰ প্ৰতি মানে হেৰিটো বহুত কম, মানে অনবৰতে মানে তেখেতৰ স্মৰণ কৰি থকাই আমি দেখিছিলোঁ। আৰু বেছি মানে পঢ়া শুনাতকে মানে তেওঁলোকে মানে অনবৰতে তেখেতৰ গান চান বিলাক গোৱা বা এনেকুৱা পৰিৱেশটো আৰু এনেকুৱা বিলাক কাৰণতে মানে অকমান হেৰি হোৱা বুলি ভাবো। আৰু মোৰ নাম ৰিণী খাটনীয়া, মই প্ৰধান শিক্ষকৰ দায়িত্বত আছো। বিদ্যালয়খনৰ নাম হৈছে বৰভেটি উচ্চ মাধ্যমিক বিদ্যালয়। কেৱল অকল তেখেতৰ মৃত্যুটোৱে কথা নহয়, মানে ল'ৰা ছোৱালী খিনি অভিভাৱক সকলো একদম আনকনচিয়াছ। মানে 3-4খন অভিভাৱক সভা দিছিলো, উপস্থিতি একেবাৰে সেৰেঙা। তেওঁলোকে যিকোনো বাহানা কৰি আহিব নিবিচাৰে। আৰু ল'ৰা ছোৱালী মানে যিমানেই যি নহওক ঘৰখনৰ মাতৃগৰাকীৰ ওপৰত বহুত নিৰ্ভৰ কৰে, অকল টিচাৰৰ গাত দুখ দিলেই নহব। তথাপিতো কওঁ যে আমাৰ টিচাৰৰো মানে একেবাৰে নিৰ্দোষী বুলি মই ক'ব নিবিচাৰো। হলেও যিহেতু 3টা মুধচ বুলি কোৱা হয়, গতিকে 3টা মুধচ মানে সম্পূৰ্ণ পুৰত হবলৈ হলে 3টা মুধচৰ মানে গাঁথনিটো মানে ভাল হব লাগিব। চৰকাৰৰ ফালৰ পৰা যেনেকুৱা কিছুমান আমাক মানে বুজা দিয়ে নহয়, খালি মানে অনুষ্ঠান কিছুমান পাতিবলৈ দিয়ে। এই অনুষ্ঠান পাতোতে ল'ৰা ছোৱালীৰ মেইন পঢ়াৰ পৰা গৈ পেলাই সিহঁতে অনুষ্ঠানত বেছি গুৰুত্ব দিয়ে। গতিকে মানে যিহেতু 26 চনত মানে নতুন বৰ্ষত মানে চৰকাৰে যাতে এনেকে মানে বিদ্যালয়ত বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিবলৈ দি আমাৰ শৈক্ষিক পৰিৱেশটো যাতে আমাক মানে নষ্ট নকৰে, সেইটো মোৰ চৰকাৰলৈ অনুৰোধ।